আজিৰ পৰা যেহেতু আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ অভয়াপুৰী বিধানসভা সমষ্টিৰ GM নাৰিকলা MP স্কুলৰ আৰু এইটো এটা আদৰ্শ ভোট কেন্দ্ৰ আৰু যি ইতিমধ্যে ভোটাধিকাৰ এই ভোট কেন্দ্ৰটোত ভোটগ্ৰহণ চলি আছে। মই কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। ইয়াত দেখিবলৈ পাইছে যে ইয়াত এইটো হৈছে GM নাৰিকলা MP স্কুলৰ পৰিৱেশ আৰু এই ধৰণে জ্যেষ্ঠসকল ওলাই আহিছে। মই কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই সতীৰ্থক যে জ্যেষ্ঠ লোকসকল আজি ওলাই আহিছে, তেওঁলোকে ভোটদান সাব্যস্ত কৰিছে। আইতা, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কি ভোট দিলে? ভোট দিলে? কেইটা বজাত আহিছে? কইটা বাবা যে ডাক্তার না পাং বাবা ভোট বিয়া নিয়েছো। বৰষুণৰ কাৰণে অসুবিধা হৈছে নিশ্চয়। বৰষুণৰ বাদে যাব পাৰিম। এতিয়া যাব ওলাইছে আপুনি? নৈদালপাৰা। ঘৰ ক'ত আপোনাৰ? নৈদালপাৰা। হয়, উল্লেখ কৰিব লাগিব এইসকল জ্যেষ্ঠ লোক আজি ওলাই আহিছে ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰা বুলি তেওঁ উল্লেখ কৰিছে আৰু তেওঁ বৰষুণৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে যদিও এই ধৰণে আচলতে যি GM নাৰিকলা যি MP স্কুলৰ যিটো আদৰ্শ ভোট কেন্দ্ৰ আছে আৰু এই ভোট কেন্দ্ৰত তেওঁলোকে ইতিমধ্যে ভোটাধিকাৰ চলি আছে। মই ইতিমধ্যে যিহেতু বহু লোক আহি উপস্থিত হৈ আছে আৰু বহু লোক আহিছে আৰু তেওঁলোকে শাৰী পাতি আছে। তাৰ সমান্তৰালকৈ আপোনাৰ ঘৰলৈ আহিব বিচাৰিছোঁ। আপুনি ভোট দিলে? ভোট দিয়া নাই। ভোট দিয়া নাই? দিব অলপ পিছত দিম। বৰষুণ যিহেতু চলি আছে, অসুবিধা হৈছে নিশ্চয়। অসুবিধা হৈছে বৰষুণ পৰি থকা। তাৰ মাজতো কিন্তু দেখিব পাইছোঁ যে জ্যেষ্ঠসকল ওলাই আহিছে, বহু লোক আহিছে। কি ক'ব তেওঁলোকক আৰু যিখিনি আমাৰ নৱপ্ৰজন্ম আছে, ল'ৰা ছোৱালীবিলাক আছে নতুন, তেওঁলোকক কি ক'ব? কি ক'ম আৰু হয়, উল্লেখ কৰিব লাগিব যিহেতু ৰাতিপুৱাৰ পৰা ভোটগ্ৰহণ চলি আছে আৰু এইদৰে আমি GM নাৰিকলা MP স্কুলৰ যি আদৰ্শ ভোট কেন্দ্ৰ আছে আৰু আদৰ্শ ভোট কেন্দ্ৰৰ পৰিৱেশ কিছু দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এইদৰে ৰাতিপুৱাৰে পৰা বহু লোক উপস্থিত হৈছে আৰু তেওঁলোকৰ নিজৰ ভোটদান সাব্যস্ত কৰিছে। কিন্তু তাৰ সমান্তৰালকৈ বৰষুণে যিহেতু কিছু অসুবিধাৰ সৃষ্টি কৰিছে, তাৰ বাবে বহু লোক হয়তো পলমকৈ উপস্থিত হ'ব আৰু এইদৰে অভয়াপুৰী বিধানসভা সমষ্টিৰ যিটো GM নাৰিকলা MP স্কুলৰ যিটো পৰিৱেশ, আদৰ্শ ভোট কেন্দ্ৰটোৰ পৰিৱেশ তেওঁলোকে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু ইয়াত দেখিবলৈ পাইছোঁ জ্যেষ্ঠসকল আহি উপস্থিত হৈছে আৰু এগৰাকী আইতা আছে। মই আইতাগৰাকীৰ কাষলৈ আহিব বিচাৰিছোঁ। আইতা, আপুনি ভোট দিলে? কেইটা বজাত আহিছে? অলপ আগতে 7:30 মানত আহিছো। বৰষুণৰ কাৰণে অসুবিধা হৈছে? বিৰাট অসুবিধা। এইফালে ভৰি নাপাং, লেঙেৰা ইফালে কি এতিয়া আৰু নিজৰ খৰচা কৰি আৰু পিলপিলি যাব লাগিব। পিলপিলি আহিলো মানুহ মাতি। ই ৰিক্সাৰে আহিছে আপোনাৰ? ই ৰিক্সাৰে আহিছো। এতিয়া আৰু ঘৰত যাব লাগিব এতিয়া। অসুবিধা পাইছে? অসুবিধাটো পাইছোৱে। ঠিক আছে, কি ক'ব যে যিহেতু যিখিনি আমাৰ নৱপ্ৰজন্ম, যিহেতু ল'ৰা ছোৱালী নতুনকৈ এইবাৰ ভোটদান কৰিব, তেওঁলোকে কিন্তু দেখিবলৈ পোৱা নাই ইয়াত, কিন্তু জ্যেষ্ঠসকল ওলাই আহিছে। আজি জ্যেষ্ঠসকলক দেখিবলৈ পাইছোঁ ভোট কেন্দ্ৰত ভোট দিবৰ কাৰণে। কি ক'ব? কি ক'ম আৰু কথা ক'ব নাজানো। হয়, উল্লেখ কৰিব লাগিব জ্যেষ্ঠসকল ৰাতিপুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে এই আদৰ্শ ভোট কেন্দ্ৰটোত। কিন্তু তাৰ সমান্তৰালকৈ দেখিবলৈ পাইছোঁ যে নৱপ্ৰজন্ম যিসকল ভোটদান কৰিব লাগিব, তেওঁলোকে কিন্তু বৰষুণৰ কাৰণে হয়তো ইতিমধ্যে তেওঁলোকে ওলাই অহা নাই বা তেওঁলোকক দেখিবলৈ পোৱা নাই। আৰু আদৰ্শ যি ভোট কেন্দ্ৰটো আছে, তেওঁলোকৰ ইয়াত শাৰীৰিকভাৱে সক্ষম লোকসকলৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে। পুৰুষ মহিলা তেওঁলোকে পুৰুষ মহিলাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে আৰু তেওঁলোকে জিৰণি চৰাৰ এটা ব্যৱস্থা কৰিছে। খুব সুন্দৰকৈ এই আদৰ্শ ভোট কেন্দ্ৰটো তেওঁলোকে পৰিচালনা কৰিছে আৰু জ্যেষ্ঠসকল যিহেতু ৰাতিপুৱাৰে পৰা ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে এই ধৰণে তেওঁলোকে ভোটদান ইতিমধ্যে কৰা বুলি উল্লেখ কৰিছে আৰু এই ধৰণে যি অভয়াপুৰী বিধানসভা সমষ্টিৰ GM নাৰিকলা MP স্কুলৰ যিটো আদৰ্শ কেন্দ্ৰ, তাত পৰিৱেশ মই ND24 দৰ্শকসকলক দেখুৱাইছোঁ।